নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে ষ্টাডি উইথ দীপক চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত সাধাৰণ জ্ঞানৰ 20টাকৈ অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ ডিছকাছ কৰিম আৰু এই কুৱেশ্যন এনচাৰসমূহ আপোনালোকৰ আগন্তুক আছাম পুলিচ এডিআৰই গ্ৰেড 3, গ্ৰেড 4 আদি পৰীক্ষাৰ বাবে অতিকৈ সহায়কজনক হ'ব। চ' পলম নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। কুৱেশ্যন নম্বৰ 1, অসমত প্ৰতি বছৰে কোন তাৰিখে মেডাম মে ফি পালন কৰা হয়? অপশ্যন এত দিয়া আছে 14 জানুৱাৰী, অপশ্যন বিত দিয়া আছে 10 এপ্ৰিল, অপশ্যন চিত দিয়া আছে 31 জানুৱাৰী, অপশ্যন ডিত দিয়া আছে 11 নৱেম্বৰ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 31 জানুৱাৰী। 31 জানুৱাৰী তাৰিখে প্ৰতি বছৰে অসমত মেডাম মে ফি পালন কৰা হয়। কুৱেশ্যন নম্বৰ 2, এলাহাবাদ স্তম্ভ শিলালিপি কোনে ৰচনা কৰিছিল? অপশ্যনসমূহ দিয়া আছে বীৰসেন, হৰিশ সেন, বিষ্ণুগুপ্ত, অশোক। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি হৰিশসেন। এলাহাবাদ স্তম্ভ শিলালিপি হৰিশসেনে ৰচনা কৰিছিল। কুৱেশ্যন নম্বৰ 3, লোদী বংশৰ শেষ শাসক কোন আছিল? অপশ্যনসমূহ দিয়া আছে ইব্ৰাহিম লোদী, বাহলুল লোদী, বিষ্ণুগুপ্ত, অশোক। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ইব্ৰাহিম লোদী। ইব্ৰাহিম লোদী হৈছে লোদী বংশৰ শেষজন শাসক। কুৱেশ্যন নম্বৰ 4, প্ৰথমবাৰৰ বাবে জ্ঞানপীঠ বঁটা কোন চনত দিয়া হৈছিল? অপশ্যনসমূহ দিয়া আছে 1965 চনত, 1955 চনত, 1986 চনত, 2002 চনত। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 1965 চনত। 1965 চনত প্ৰথমবাৰৰ বাবে জ্ঞানপীঠ বঁটা দিয়া হৈছিল। কুৱেশ্যন নম্বৰ 5, ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্তক কোনে নিযুক্তি দিয়ে? অপশ্যনসমূহ দিয়া আছে ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, উপৰাষ্ট্ৰপতি, ভাৰতৰ মুখ্য ন্যায়াধীশ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ৰাষ্ট্ৰপতি। ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্তক নিযুক্তি দিয়ে। কুৱেশ্যন নম্বৰ 6, অসমৰ কোনখন বোলছবিত প্ৰথমে বিহুক অন্তৰ্ভুক্ত কৰিছিল? অপশ্যনসমূহ দিয়া আছে স্মৃতিৰ পৰশ, জয়মতী, ভাইটি, এৰাবাটৰ সুৰ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ স্মৃতিৰ পৰশ। কুৱেশ্যন নম্বৰ 7, বিহুক অসমৰ ৰাজ্যিক উৎসৱ হিচাপে প্ৰথমে কোনে ঘোষণা কৰিছিল? অপশ্যনসমূহ দিয়া আছে চুকাফা, ৰুদ্ৰসিংহ, চক্ৰধ্বজ সিংহ, শিৱসিংহ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ৰুদ্ৰসিংহ। ৰুদ্ৰসিংহই বিহুক অসমৰ ৰাজ্যিক উৎসৱ হিচাপে প্ৰথমে ঘোষণা কৰিছিল। কুৱেশ্যন নম্বৰ 8, ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান কোন চনত স্থাপন কৰা হৈছিল? অপশ্যনসমূহ দিয়া আছে 1998 চনত, 2001 চনত, 2015 চনত, 2021 চনত। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি 2021 চনত। কুৱেশ্যন নম্বৰ 9, কোনজন সাহিত্যিক পীতাম্বৰ ৰাজমেধি নামেৰে পৰিচিত? অপশ্যনসমূহ দিয়া আছে ৰাজমোহন নাথ, যতীন্দ্ৰনাথ দুৱৰা, হেম সৰস্বতী, হেম বৰুৱা। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ৰাজমোহন নাথ। ৰাজমোহন নাথক পীতাম্বৰ ৰাজমেধি নামেৰে জনা যায়। কুৱেশ্যন নম্বৰ 10, কোনখন নদীয়ে কাৰ্বি আংলং মালভূমিক নগা পাহাৰৰ সৈতে পৃথক কৰিছে? অপশ্যনসমূহ দিয়া আছে ব্ৰহ্মপুত্ৰ, বৰাক, ধনশিৰি, কপিলী। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ধনশিৰি। ধনশিৰি নদীয়ে কাৰ্বি আংলং মালভূমিক নগা পাহাৰৰ পৰা পৃথক কৰিছে।
কুৱেশ্যন নম্বৰ 11 সতী জয়মতী দিৱস কোন তাৰিখে পালন কৰা হয় অপশ্যনসমূহ দিয়া আছে 27 মাৰ্চ 22 এপ্ৰিল 11 জানুৱাৰী 5 জুন ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 27 মাৰ্চ 27 মাৰ্চ তাৰিখে সতী জয়মতী দিৱস পালন কৰা হয় কুৱেশ্যন নম্বৰ 12 ৰাষ্ট্ৰীয় টিকাকৰণ দিৱস কোন তাৰিখে পালন কৰা হয় অপশ্যনসমূহ দিয়া আছে 27 মাৰ্চ 12 এপ্ৰিল 11 জানুৱাৰী 16 মাৰ্চ ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি 16 মাৰ্চ 16 মাৰ্চ তাৰিখে ৰাষ্ট্ৰীয় টিকাকৰণ দিৱস পালন কৰা হয় কুৱেশ্যন নম্বৰ 13 ভাৰতীয় সেনা দিৱস কোন তাৰিখে পালন কৰা হয় অপশ্যনসমূহ দিয়া আছে 15 জানুৱাৰী 17 জানুৱাৰী 11 জানুৱাৰী 16 মাৰ্চ ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 15 জানুৱাৰী 15 জানুৱাৰী তাৰিখে ভাৰতীয় সেনা দিৱস পালন কৰা হয় কুৱেশ্যন নম্বৰ 14 ৰাষ্ট্ৰীয় যুৱ দিৱস কোন তাৰিখে পালন কৰা হয় অপশ্যনসমূহ দিয়া আছে 12 জানুৱাৰী 17 জানুৱাৰী 11 জানুৱাৰী 16 জুন ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 12 জানুৱাৰী তাৰিখে যুৱ দিৱস পালন কৰা হয় আৰু যুৱ দিৱস স্বামী বিবেকানন্দৰ স্মৃতিত পালন কৰা হয় কুৱেশ্যন নম্বৰ 15 কোনখন ৰাজ্যত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে চিয়ম দলং উদ্বোধন কৰিছিল অপশ্যনসমূহ দিয়া আছে অসম বিহাৰ অৰুণাচল প্ৰদেশ মেঘালয় ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি অৰুণাচল প্ৰদেশ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে অৰুণাচল প্ৰদেশত চিয়ম দলং উদ্বোধন কৰিছিল কুৱেশ্যন নম্বৰ 16 জৈন ধৰ্মৰ প্ৰথমখন কাউন্সিল ক'ত অনুষ্ঠিত হৈছিল অপশ্যনসমূহ দিয়া আছে পাটলিপুত্ৰ কাশ্মীৰ নেপাল কামৰূপ ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ পাটলিপুত্ৰ কুৱেশ্যন নম্বৰ 17 1935 চনৰ কোন তাৰিখে প্ৰথম অসমীয়া বোলছবি জয়মতী মুক্তি লাভ কৰে অপশ্যনসমূহ দিয়া আছে 9 জুন 10 মাৰ্চ 12 মাৰ্চ 12 ডিচেম্বৰ ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 10 মাৰ্চ তাৰিখে প্ৰথম অসমীয়া বোলছবি জয়মতী মুক্তি লাভ কৰে কুৱেশ্যন নম্বৰ 18 ভাৰত ৰত্ন লাভ কৰা প্ৰথমগৰাকী মহিলা কোন অপশ্যনসমূহ দিয়া আছে মাদাৰ টেৰেছা ইন্দিৰা গান্ধী লতা মংগেশকাৰ সুব্বালক্ষ্মী ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ইন্দিৰা গান্ধী কুৱেশ্যন নম্বৰ 19 ইন্দিৰা গান্ধীয়ে কোন চনত ভাৰত ৰত্ন লাভ কৰে অপশ্যনসমূহ দিয়া আছে 1972 চনত 1974 চনত 1974 চনত 1980 চনত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 1972 চনত ইন্দিৰা গান্ধীয়ে 1972 চনত ভাৰত ৰত্ন লাভ কৰিছিল কুৱেশ্যন নম্বৰ 20 অৰুণা আছফ আলীয়ে কোন চনত ভাৰত ৰত্ন লাভ কৰে অপশ্যনসমূহ দিয়া আছে 1972 চনত 1985 চনত 1995 চনত 1997 চনত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি 1997 চনত আজিৰ ভিডিঅ'টো ইমানেই যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে ভিডিঅ'টো লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ